নিকিপুর রহমানের করেছে মহাদেবর গুরু নাজমুল হোসেন আমার শাহজাহান আলী ধন্যবাদ শাহজাহান আলী সাহেব হাততালি এটা মুসিদ সংখ্যালঘু অঞ্চলত ভাওনা পাতিব নোৱাৰে নেকি? মুছলমান যুৱকৰ মুখত শুনা গ'ল জয় শ্ৰীৰাম হৰ হৰ মহাদেৱ। কোনোবা যদি নাৰদৰ ৰূপত, আকৌ কোনোবা ভীষ্মৰ ৰূপত। হয়, ভাৱৰীয়াৰ ৰূপত এইবাৰ এইসকল মুছলমান যুৱক। গুৰুজনাৰ সৃষ্টিৰাজি অংকীয়া ভাওনাৰ আৰ্হিতেই এইসকল যুৱকে ভাও ল'লে এনেদৰে। বৃহত্তৰ লেংৰিবৰী অঞ্চলত দেওবাৰে উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ। মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত লেংৰিবাৰী প্ৰাথমিক বিদ্যালয়ৰ ৬৪ বছৰীয়া জয়ন্তী উৎসৱ উপলক্ষে পুৱাই উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাতে ভাগ লয় বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলেও। কোনোৱে যদি ভীম, নকুল, অৰ্জুন, সহদেৱ, আনফালে কনকলতাৰ বেশত বিদ্যালয়ৰ ছাত্ৰী। খোল তালেৰে পদপথেৰে আগুৱাই গ'ল শোভাযাত্ৰাৰ দীঘলীয়া শাৰীটি। শুনি হয়তো আচৰিত লগা, কিন্তু এয়াই সত্য। আপোনাৰ মনলৈ হয়তো প্ৰশ্ন আহিছে, মুছলমানসকলে ভাওনাৰ বিষয়েনো কি জানে? কিন্তু নহয়, ভাওনা কৃষ্টি সংস্কৃতিৰ প্ৰতি আগ্ৰহী এতিয়া নতুন প্ৰজন্ম। এই বিদ্যালয়খনক এক নতুন মাদকতা দিয়াৰ লক্ষ্যৰে অপূৰ্ব নাথৰ আছিল অকল্পনীয় পদক্ষেপ। প্ৰধান শিক্ষক নুৰুল আমিন ডাঙৰীয়াও অত্যন্ত সুখী। ভৱিষ্যতে এই বিদ্যালয়তেই অংকীয়া ভাওনা পতাৰ সপোন পুহি ৰাখিছে ছাত্ৰ ছাত্ৰী তথা শিক্ষকবৃন্দই। বহুত বেছি নকৰোঁ, সংস্কৃতিয়ে এখন দেশ, এখন ৰাজ্য, এটা জাতিক জীপাল কৰে, শক্তিশালী কৰে। আমাক সংস্কৃতি লাগিব। সংস্কৃতি হ'ল অনৈক্যৰ মাজত ঐক্য, আৰু সংস্কৃতিয়ে হ'ল জাতিৰ মেৰুদণ্ড। গতিকে আপোনালোকৰ এই সংস্কৃতি ৰক্ষাত আপোনালোকৰ যি অৱদান বা আপোনালোকৰ যি আগ্ৰহ বা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ যি এই হাবিয়াস দেখি সঁচাই অন্তৰত আপ্লুত হৈছোঁ। আমি যদি সদায় এনেকৈ থাকোঁ, আমি যদি প্ৰত্যেকে এনেকৈ ভাবোঁ, তেনেহ'লে অসমখন সদায় নিশ্চয় আৰু আমি ভোগাতকৈ বহুত ওপৰত আৰু বহুত ওপৰত বিশ্ব দৰবাৰত প্ৰভাৱ গুচি যাবগৈ। তোমাৰ নাম কি আছিলে? নিকিপুৰ ৰহমানে কৰিছে মহাদেৱৰ গুৰু। একেবাৰে মহাদেৱ, একেবাৰে মহাদেৱ। নমস্কাৰ। মহাদেৱ কৈলাশৰ পৰা আজি লেঙেৰি কৰি আহিছে, কেনেকুৱা লাগিছে? তেখেতে ভাল লাগিছে বুলি কৈছে। এখেত মহাদেৱ হিমালয় পৰ্বতৰ পৰা নামি আহিছে লেঙেৰি কৰিলে। আৰু এখেত হ'ল ঋষিমুনি, বহুত খঙাল। এখেত হ'ল ঋষিমুনি, বহুত খঙাল মানুহ। আমাৰ ঋষিমুনিসকলে আগতে যি অভিশাপ দিয়ে, সেই অভিশাপ লাগি যায়। নামটো কোৱা? আমাৰ শাহজাহান আলী। ধন্যবাদ শাহজাহান আলী সাহেব হাততালি। আৰু এখেত হ'ল শংকৰচূড়। এখেত হ'ল শংকৰচূড়। মানে যেতিয়া শ্ৰীকৃষ্ণই বৃন্দাবনত ৰাধাৰ লগত ৰাসলীলা কৰি থাকে, তেতিয়া শংকৰচূড়ে তেওঁলোকক অসুবিধা কৰিছিলে। এই হ'ল শংকৰচূড়। নামটো কৈ দিয়া। আৰু এখেত হ'ল সকলোৱে কৰিছে পঞ্চপাণ্ডৱ, সকলোতকৈ জ্ঞানী যুধিষ্ঠিৰ। এখেত হ'ল পঞ্চপাণ্ডৱৰ জ্যেষ্ঠ যুধিষ্ঠিৰ। নাজমুল হোসেন। আমি ইয়াতে এখন অসমীয়া ভাওনা উদযাপন কৰিম বুলি ভাবিছোঁ। অসমীয়া ভাওনা যদি ৰাইজে সহযোগ কৰে, আমাৰ উৎপললে যদি সহায় সহযোগ কৰে, লগত আমাৰ গায়ক গায়ক আছে যিসকলে ভূমিকা গ্ৰহণ কৰিছে, সকলোৱে যদি অংশগ্ৰহণ কৰে, তেতিয়াহ'লে এই বিদ্যালয়ৰ বাকৰিতে আমি অহা এই বছৰৰ শেষলৈকে এখন ভাওনা উৎসৱ পালন কৰিম।